হেল্ল' ফ্ৰেণ্ডছ। আজি এই ভিডিঅ'টোত আমি অতি সহজত উইদিন 20 মিনিট কেনেকে এটা ৱেবছাইট বনাব পাৰিম আমাৰ বিজনেছৰ কাৰণে, বা আনক আমি কেনেকে ৱেবছাইট এটা বনাই দিম, ঠিক আছে, সেই বিষয়ে আমি এই ভিডিঅ'টোত কথা পাতিম। তেতিয়াহ'লে আহক আমি কেনেধৰণে অতি সহজতে এটা ৱেবছাইট বনাম সেই বিষয়ে শিকো। আমি প্ৰথমতে কেনভা নামৰ গ্ৰাফিকেল এপটো খুলি ল'ম। ঠিক আছে, আমি কামটো এতিয়া প্ৰথম আমি কেনভাত কৰিমগৈ। ঠিক আছে, কেনভাটো আপোনালোকে ইমান টান নহয়। canva.com গুগলত চাৰ্চ কৰিব। কেনভা canva.com দেখিছে, canva.com ক্লিক কৰিব, কেনভা খোল খাব। এইটো ফ্ৰী গ্ৰাফিকেল এডিটিং ছফ্টৱেৰ। ঠিক আছে, কেনভা বহুতে জানে, নজনাসকলৰ কাৰণে কৈছো। ইয়াতে গৈ আপোনালোকে প্ৰথম চাইন আপ কৰি ল'ব লাগিব। এইফালে চাইডে আপোনালোক এইখিনিত আহিব, চাইন আপ বুলি অকমান জেগা আহিব। মোৰ যিহেতু আগতীয়াকৈ বনাই থোৱা আছে ইয়াতে, গতিকে মোৰ খোল খাই গৈছে। আপোনালোকৰ যদি কেনভাটো আপোনালোকে আগতে কেনভাত কাম কৰা নাই, তেতিয়া আপোনালোকে এইখিনি চাইন আপ কৰি ল'ব। এক কথা নাই, নিজৰ ফোন নম্বৰ, নাম, ফোন নম্বৰ আৰু ইমেইল দি দিলে আপোনাৰ এটা অটিপি দিব। অটিপি পুট কৰিলে আপুনি চাইন ইন কৰিব পাৰিব, আৰু চাইন ইন কৰিলে এইখন স্ক্ৰীন দেখিব। এতিয়া দেখিছে এইখন স্ক্ৰীনখন কেনভা, নিশ্চয় দেখিছে। ঠিক আছে, ইয়াতে আপুনি যাব লাগিব প্ৰথম ক্ৰিয়েটত। ঠিক আছে, ক্ৰিয়েটত গৈ আপুনি যিহেতু ৱেবছাইট বনাব নহয়, এই ৱেবছাইট দিছে নেকি তলৰ পৰা এনেকৈ চাই চাই থাকিব। ৱেবছাইটত ক্লিক কৰিলো। ঠিক আছে, মই ৱেবছাইটত ক্লিক কৰিলো। এতিয়া চাওক ৱেবছাইটটো আপুনি কেনেকে বনাব। ঠিক আছে, কিমান চাইজৰ, কি কথা, এই গোটেই কথাখিনি আপুনি ইয়াতে মানে নিজে চাইজটো মানে কাষ্টম চাইজ আপুনি কৰিব নালাগে, ইয়াতে দিয়াই থাকিব, দিয়ে দিব। ঠিক আছে, ইয়াৰ ভিতৰত আপোনাৰ যিটো মানে যদি আপোনাৰ এডুকেশ্যন ৱেবছাইট হয়, এইটো আপুনি চিলেক্ট কৰিব। বুজি পালে নে? ৰিটেইল ৱেবছাইট হ'লে এইটো বিজনেছৰ কাৰণে কোনোবা ইউজ কৰিব পাৰে। ঠিক আছে, চাৰ্ভিছ দিব কিবা, এইটো চাইজ। ঠিক আছে, আকৌ বায়' লিংক ৱেবছাইট, ঠিক তেনেধৰণে এনেকে পৰ্টফলিঅ' ৱেবছাইট, ইভেন্ট ৱেবছাইট, চাৰ্ভিছ ৱেবছাইট, দেখিছেনে? এইবিলাক বিজনেছ ৱেবছাইট, জেনেৰেল ৱেবছাইট, একেই কথাখিনি আচলতে। এতিয়া মই ইয়াতে বিজনেছ ৱেবছাইটত ক্লিক কৰিছো। ঠিক আছে, ওকে। এতিয়া আমাক ৱেবছাইটৰ জোখৰত এটা স্ক্ৰীন ইয়াত দেখিছে, আপোনালোকে নিশ্চয় দেখিছে। ঠিক আছে, এতিয়া আমাৰ কাম হ'ব কি, আমি এই ৱেবছাইটটো কিহৰ ওপৰত বনাম। কিছুমান আমি ইয়াতে নিজেও ডিজাইন কৰি ল'ব পাৰো, কিন্তু আমি এতিয়া হেল্পত এআই বনাম কৈছো নহয়। গতিকে আমি কি কৰিম যে ইয়াতে টেমপ্লেট কিছুমান আছে, দেখিছেনে? এইবিলাক নিশ্চয় ধৰিব পাৰিছে। কৰিম, ঠিক আছে, এইবিলাক টেমপ্লেট আছে। ইয়াতে আপুনি লিখি দিব বিজনেছ ৱেবছাইট বুলি, মই লিখাৰ কাৰণে এনেকে আহিছে মানে বাৰু। আপুনি ইয়াত যদি বিজনেছ ৱেবছাইট নহয়, কিবা বেলেগ ধৰণৰ ৱেবছাইট, ইয়াত লিখি দিব। ঠিক আছে, সেই হিচাপত আপুনি কিছুমান টেমপ্লেট পাব, ৰেডিমেড কিছুমান টেমপ্লেট পাব, যিসমূহৰ সহায়ত আপুনি উইদিন 15 মিনিট আপুনি আপোনাৰ ৱেবছাইট ৰেডি কৰি ল'ব পাৰিব। ঠিক আছে, এতিয়া চাওক মই ইয়াতে বিজনেছ ৱেবছাইট নিলিখো, মই ইয়াতে লিখিম, ধৰি ললো এডুকেশ্যন ৱেবছাইট। এডুকেশ্যন বুলি লিখিলো। ওকে, এডুকেশ্যন ৱেবছাইট, এতিয়া দেখিছেনে? ৱেবছাইট ফৰ এডুকেশ্যন, এডুকেশ্যন ৱেবছাইট ধৰি ললো, ৱেবছাইট ফৰ এডুকেশ্যন দিওঁ। সেই হিচাপত কিছুমান টেমপ্লেট মই ইয়াত পাম, ৰেডিমেডখিনি, আৰু এইখিনি ইউজ কৰি আমি ধুনীয়াকে আমাৰ ৱেবছাইটটো বনাই ল'ব পাৰিম। চাওক দেখিছে, এইবিলাক যিসমূহত ক্ৰাউন নাই সেইসমূহ আপুনি ইউজ কৰিব পাৰিব। ঠিক আছে, ক্ৰাউন থকাখিনি মানে পেইড হয়, আমি সেইখিনি ইউজ কৰিব নোৱাৰিম। ঠিক আছে, তাতে ইউজ কৰিলে আমি আকৌ পেমেন্ট কৰিব লাগিব কেনভাত। গতিকে আমি যিহেতু কেনভাৰ ফ্ৰী অপশ্যনবোৰ ইউজ কৰি আছো হয় বাৰু, গতিকে আমি সেই হিচাপতে কৰিম। ইয়াতে গ'লো, ইয়াতে ক্লাছৰুম হাব বুলি আছে, ইয়াতে 8খন শ্লাইড আছে, এই হিচাপতো আমি কৰিব পাৰো। দেখিছেনে? এইটো ধৰি ললো, এইটো মই চিলেকশ্যন কৰি ললো। ঠিক আছে, এতিয়া আমি ইয়াতে এপ্লাই অল 8 ছেকশ্যন, আমি 8টা ছেকশ্যন আছে, গোটেইখিনি এপ্লাই কৰিম বুলি ইয়াতে দি দিলো। চাওক হৈ গ'ল, দেখিছে? এইটো ইনস্পায়াৰ টু লাৰ্ণ, BA চেম্পিয়ন অফ এডুকেশ্যন। এতিয়া ইয়াতে আপুনি আপোনাৰ, আমি যিহেতু কেনভা ইউজ কৰিব জানো, এনেকে ক্লিক কৰিব, আপোনাৰ হিচাপত ইয়াতে লিখি যাব। ঠিক আছে, ধৰি ললো মই লিখিছো যে লাৰ্ণ ডিজিটেল মাৰ্কেটিং, লাৰ্ণ ডিজিটেল মাৰ্কেটিং, নিজৰ নিশ্চয় আপুনি লিখি ল'ব। ঠিক আছে, ইন আছামিজ আপুনি আপোনাৰ হিচাপত লিখি ল'লে হ'ল। ঠিক আছে, এতিয়া এইখিনি লিখাখিনি দেখিছেনে? এইখিনি ওপৰলৈ নিলো, তললৈ নিলো, ডাঙৰ কৰিলো, সৰু কৰিলো, সেইবিলাক আমাৰ নিজৰ কথা। ঠিক আছে, এইটো চাওক নিজৰ হিচাপত এইখিনি কৰি ল'ব পাৰো, বা বেকগ্ৰাউণ্ডৰ ফটোখন মই সলাই ল'ব পাৰো। ঠিক আছে, আৰু চেঞ্জ লাইফ এণ্ড মেক লাৰ্নিং এচেছিবল ফৰ অল। দেখিছেনে? এইখিনি যদি মোৰ পচন্দ হৈছে এইখিনি মতে দিম, আৰু যদি মোৰ পচন্দ হোৱা নাই মই বেলেগ লিখিম। ঠিক আছে, চব আপোনালোকে এডিটিং কৰিব পৰা হয়। ঠিক আছে, ইয়াত চাওক প্ৰথমখন সেইখন। নেক্সট ষ্টেপটোলৈ আমি গলো, কি আছে? অভাৰভিউ, এভৰি পাৰ্চন ডিজাৰ্ভ, এইবিলাক কিবা কিবি আছে। ঠিক আছে, এইখিনি যদি আপোনাৰ পচন্দ হোৱা নাই এনেকে চিলেক্ট কৰিব, আৰু আপুনি কি কৰিব জানেনে? আপুনি ক'ৰবাত যদি লিখি ৰাখিছে আপোনাৰ ৱেবছাইটৰ বিষয়ে, তেতিয়া পটাপট আনি কি দিব, এইখিনি মই কপি কৰিম। এতিয়া চাওক, এতিয়া দেখিছে এইখিনি কপি কৰিছো, তাত লিখি দিম। সেইখিনি কপি কৰিলো, একদম ইজি হয়, বুজিলে নে? এতিয়া ইয়াতে মই এইখিনি পেষ্ট কৰি দিলে হ'ল, পেষ্ট কৰি দিলো। এয়া চাওক, ধৰিব পাৰিলে কি কৰিলো? এইখিনি আৰু এই আখৰখিনি এতিয়া মই এনেকে চিলেক্ট কৰি লৈ ইয়াতে কালাৰটো পেলাই দিম। চাব ইয়াতে গলো আৰু নীলা কৰি দিলো কালাৰটো। ঠিক আছে, এইটো আৰু মই ইয়াৰে কিছুমান বল কৰি দিম। চাব এনেকে ইয়াতে গলো, আখৰখিনি মানে এইটো বল কৰি দিলো। চাওক এইটো বল কৰি দিলো, আৰু ইয়াৰে 20.3 চাইজ আছে, এই চাইজটো আপোনালোকে বঢ়াই দিব পাৰিব। দেখিছে? নিজৰ মতে কৰি ল'ব আপোনালোকে। ঠিক আছে, ওকে, আমি এয়া চাওক, আৰু ইয়াতে এইখিনি জাষ্ট অকণমান ইফালে লৈ গ'লে জোখৰ সৈতে দিছো। এই তলখিনি দেখা নাছিলে, সকলোবোৰ শিকক একেবাৰে সহজ মাতৃভাষা অসমীয়াত। এনেকে এই লাইনটো মই ধৰি ললো আণ্ডাৰলাইন কৰিব বিচাৰো, তেতিয়া মই এনেকে চিলেক্ট কৰি লৈ এই ইউটো দেখিছেনে? ইউটো ক্লিক কৰিলে আণ্ডাৰলাইন হৈ যাব। দেখিছেনে? সকলো নিজৰ হিচাপত আপোনালোকে কৰিব পাৰে। ঠিক আছে, এতিয়া এই লাইনটো, এতিয়া আমাৰ এই কোৰ্চটো, এই লাইনটো মই ধৰি ললো অকণমান ডাঙৰ কৰি দিওঁ। দেখিলে? মই ডাঙৰ কৰি দিলো এইটো, বা এইটো আণ্ডাৰলাইন কৰিব বিচাৰিলে এই ইউটো দিবলৈ হ'ল। এতিয়া চাওক দেখিবলৈ অলপ বেলেগ লাগিছে নহয়? এনেকে এইখিনি, আৰু অভাৰভিউটো ধৰি ললো মই এইটো অভাৰভিউ হয়।
তথাপিতো ইফালে সিফালে লৈ যাব পাৰো বা ইয়াৰ কালাৰটো সলনি কৰি দিব পাৰো। ক'লা আছে, ক'লাটো যিহেতু ইয়াৰ লগত চুই থোৱা নাই মানে বাৰু, আমি ইয়াতে বেলেগ এটা কালাৰ দি দিব পাৰো ধুনীয়াকে। ধৰি ললো মই এইটো কালাৰ দিছো, ওকে, সেইটো ভাল লাগিছে, এইটো কালাৰ দি দিছো, ঠিক আছে। এতিয়া আমি আমাৰ মতে গোটেইখিনি কৰি ললো কথাটো। নেক্সট ষ্টেপত আমি ক'ত যাম যে এই ফটোবিলাক আমি সলনি কৰিম। ইয়াতে ক্লিক কৰি দিব, ঠিক আছে। ক্লিক কৰি লৈ এইটো ডিলিট কৰি দিব পাৰে। ডিলিট ইমেজ কৰি দিছো মই, এইটো ডিলিট কৰিলো আৰু ইয়াতে মই বেলেগ ফটো দিম, ঠিক আছে। কি ফটো দিম? আপলোড কৰিলে হ'ল আপুনি, আপলোডত যাব এইফালে, আপুনি ইয়াতে, ঠিক আছে, মই মোৰ ফটোখন ইয়াতে লগাই দিব পাৰো, ওকে, এইখন ইয়াতে লগাই দিম, দেখিলে। আৰু এই ফটোখন মই ডিলিট কৰি দিম, আৰু এইটো ডিলিট ইমেজ কৰি দিছো, ডিলিট ইমেজ, আকৌ ফ্ৰেমটো মই ডিলিট কৰিম এতিয়া, ফ্ৰেমটো মোৰ দৰকাৰ নাই, ফ্ৰেমটো ডিলিট কৰিলো আৰু এইখন টানি দিলো, দেখিছে। সৰ্বাংগ সুন্দৰ এটা ৱেবছাইট উইদিন 15 মিনিট আমি এনেধৰণে বনাই ল'ব পাৰো, ঠিক আছে। তললৈ আহি থাকক, ইম্পেক্ট ইনফৰমেশ্যন, এইটো মই ডিলিট কৰি দিছো, ডনেশ্যন ডিলিট কৰি দিলো, ঠিক আছে। ইয়ৰ কন্ট্ৰিবিউচন উইল মেক এ ডিফাৰেন্স, ওকে। স্কলাৰশ্বিপ ফাণ্ড, এইবিলাক আমাৰ যিহেতু এইবিলাক ফাণ্ড নাই, ডিলিট কৰি দিম, বেলেগ ৰাখি দিলে হ'ল আমাৰ নিজৰ হিচাপত, বুজি পালেনে? এইটো হ'ল আফটাৰ স্কুলিং টিউটৰিয়েল, এইবিলাক আমাক দৰকাৰ নাই নহয় বাৰু। আমাৰ কোৰ্চৰ লগত মিলা যোনখিনি আমাক লাগিব, আমাৰ স্কুল চাপ্লাই, স্কুল চাপ্লাইটো আমি দিব পাৰো ইয়াত, ঠিক আছে। স্কুল চাপ্লাইত আমি স্কুল চাপ্লাই এইটো আমি ইয়াতে ৰাখিব পাৰো, কিবা স্কুল চাপ্লাই ইয়াতে ধৰি লওক মই টেক্সট গ'লো, টেক্সটৰ পৰা হেডলাইন আনিলো, কোৰ্চ ৰেকৰ্ডিং, সেইটো লিখি দিলো মই, ধৰি লওক কোৰ্চ ৰেকৰ্ডিং, ঠিক আছে। এণ্টাৰ মাৰি লগতে মই আৰু এটা দিব পাৰো যে ই বুক, ঠিক আছে, ই বুক দিলো, অ'কে, ই বুক, ঠিক আছে। এই আখৰখিনি যিহেতু পকাত বগা নিজি লিখিব, গতিকে আমি এনেকে কালাৰটো সলাই ল'ব লাগিব, ঠিক আছে। এইফালে আনি লৈ এইখিনি মই, ওকে, এইটো কালাৰটো মই বেলেগ এটা দি দিব লাগিব, নীলাটোকে দিছো, ঠিক আছে। এতিয়া আমি কৰিম, ডাঙৰ কৰি দিছো, ইয়াতে নাম্বাৰ 1, বুজিলে? এইখিনি দি দিব এই হিচাপত, আৰু ইয়াতে নাম্বাৰ 2, দুটা আমি স্কুল চাপ্লাই মানে, বুজি পালে? এইটো আমি দিম যেনিবা, ইয়াতে দি দিছো এনেকে, ঠিক আছে। ধৰিব পাৰিলে? কি কৰিলো? নিশ্চয় ধৰিব পাৰিছে, এনেকে এইখিনি ছেটিং কৰি ল'ব, আৰু ইয়ৰ কন্ট্ৰিবিউচন উইল মেক ডিফাৰেন্স, ঠিক আছে। এইটো আমি ওপৰলৈ লৈ যাম, ওকে। আৰু এইখিনি আমি অলপ চাইজটো ডাঙৰ কৰি দিম, সৰু হৈ আছে বহুত পিচ, দেখিছেনে? ডাঙৰ কৰি দিছো, ওকে। আপোনাৰ হিচাপত এইখিনি কাম কৰি ল'ব পাৰিব, বা এইখিনি আকৌখিনি আপুনি সলাইও দিব পাৰে, বা এইখিনি কালাৰটো চেঞ্জ কৰি ল'ব পাৰে, ঠিক আছে। আপুনি নিজৰ হিচাপত গোটেইখিনি কাম কৰি ল'ব, ওকে। চাওক, এনেধৰণে মিলাই ল'ব, তেনেকে আপুনি কৰিম বুলি ভাবে, ঠিক আছে। ইয়াতে এটা বস্তু থাকি গৈছে, লগটো দিবলৈ, নে বাৰু? মই লগটো ইয়াতে এড কৰিম, স্কুলৰ লগটো দিবলৈ হ'লে মই ক'ত যাম? আপলোডত যাম, আৰু লগো, আচলতে লগো এইবিলাক ৰেডি কৰি থ'ব লাগে, তথাপিও ক'ৰবাত নহয় ক'ৰবাত লগটো পাম নিশ্চয়, এইটো পালো, এইটো মই লগটো লৈ আহিলো, আৰু লগটো মই লগাই দিম, এটা নিৰ্দিষ্ট জেগাত লগাব লাগিব, বগাত, ঠিক আছে, ওকে। ইয়াতে মই মোৰ লগটো লগাই দিছো, ইয়েছ, ওকে। ইয়াৰ উপৰিও আমি আৰু বেলেগতো আমাৰ লগতো লগাম, ঠিক আছে। কেনেকে আমি আমাৰ ৱেবছাইটটো ৰেডি কৰি ল'ম, চাওক, ঠিক আছে, ওকে। এইখিনি ইয়াতে আৰু কিবা কিবি আপুনি লিখিব পাৰে, টেষ্টিমনিয়েল, টেষ্টিমনিয়েলত আপুনি নামটো সলাই দিব পাৰিব, ধৰি লওক মই বিশ্বজিৎ বুলি লিখিছো, বিশ্বজিৎ ডেকা, এনেই মই এটা কল্পনা কৰি লিখিছো নাম এটা, আৰু ইয়াতে মই ওকে, এনেকে লিখিছো, আৰু এই ফটোটো মই সলাই দিম, ঠিক আছে। এটা ডিলিট কৰি দিম, ডিলিট ইমেজ, আৰু এতিয়া মই এখন ফটো এটা লগাম, ঠিক আছে। ফটো আনি লগাই দিম এবাৰ, নিশ্চয়। মই ইমেজত গৈ আমি আপলোড ইয়াৰ পৰা যিকোনো এখন ফটো মই আনিম, ঠিক আছে, ইয়াত থকা এইবিলাক আপোনালোকে ৰেডি কৰি ৰাখিব আগতীয়াকে, ঠিক আছে। মই ফটোখন লগাই দিছো, ঠিক আছে। ওকে, ফটোখন চিলেক্ট কৰিলো, আৰু কৰি অপেন কৰি দিলো, ওকে। এটা ফটোখন আহি যাব, অহাৰ পিছত আমি এই ফটোখন ইয়াত লগাই দিম, ঠিক আছে। এয়া চাওক, ফটোখন আহিলে ইয়াতে লগাই দিলো, আৰু ফটোখন এনেধৰণে আমি নিজৰ হিচাপত ছেটিংটো কৰি ল'ব, এইটো হৈ গৈছে, দেখিলে। আৰু ইয়াতো আমি তেনেধৰণে নামটো সলাই দিম, বা লিখাখিনিও আপোনালোকে নিজৰ মতে কৰি ল'ব পাৰিব, ঠিক আছে, ওকে। ইয়াতে মই দিলো অভিজ্ঞান, ওকে। এতিয়া মই ইয়াতে অভিজ্ঞান শৰ্মা দিলো, আৰু এই ফটোখন ডিলিট কৰি অভিজ্ঞানৰ এখন ফটো ইয়াত লগাই দিম, ঠিক আছে। আমি ইয়াতে ইমেজত গ'লো, ইয়াতে যদি আছে ইয়াৰ পৰা আনিম, আৰু যদি নাই, ইয়াতে নাই, আপলোডত যাব লাগিব। অভিজ্ঞানৰ ফটো এখন দেখিছিলো, সেইকাৰণে মই দিলো আমাৰ ষ্টুডেণ্ট অভিজ্ঞান, ঠিক আছে। আহক আমি ফটোখন গৈ আহোঁ,
আচলতে এইবিলাক আমি আগতীয়াকৈ এইবিলাক চব ৰেডি ৰাখিব লাগে, তেতিয়া আমাৰ কামবিলাক পটককৈ হৈ যাব, বুজিলে? অ'কে, ফটোখিনি মোৰ হেৰাই থাকিলে। ঠিক আছে, এনেধৰণে আপোনালোকে যিকোনো আপোনালোকৰ মানে যিখিনি আপোনালোকৰ প্ৰয়োজন বুলি ভাবে লগাই ল'ব। ঠিক আছে, অ'কে, এই ফটোটো মই লগাই দিছোঁ, অপেন কৰি ল'ম আৰু ইয়াতে আহি যাব অকণমান এইটো চব, এই ফটো মই ইয়াত নি লগাই দিম। ঠিক আছে, অ'কে, এইখন ফটো নি ইয়াতে লগাই দিলোঁ, দেখিছে এনেকৈ আহি গ'ল। এতিয়া আৰু এই লিখাখিনি আপুনি সলাই ল'ব। ঠিক আছে, অ'কে, এইখিনি এনেধৰণে কৰি ল'ব। আৰু নেক্সট আহিলে আমাৰ নেক্সট চেপ্টাৰ এইটো, ইয়াৰ পিছত টেষ্টিমনিয়েলৰ পিছত আহি গ'ল কি এইটো এবাউট আছ। ঠিক আছে, এবাউট আছটো এইখিনি মই ডিলিট কৰিম আৰু ইয়াত মই যি দিব লাগে সেইখিনি দিম। আৰু এবাউট আছত মই এইখন ফটো মোক যিহেতু নালাগে ডিলিট ইমেজ, আৰু এইখনো নালাগে ডিলিট ইমেজ কৰিলোঁ। অ'কে, আৰু ইয়াতে মই ফ্ৰেমটো ডিলিট কৰি দিম। ঠিক আছে, অ'কে, ইয়াতে মই মোৰ এখন ফটো লগাই দিম। ঠিক আছে, অ'কে, এইখন লগাই দিম। অ'কে, নিশ্চয় ধৰিব পাৰিলে এনেধৰণে আপোনালোকে লিখি ল'ব। ঠিক আছে, আৰু এইটো যদি নালাগে আমি কাটি দিছোঁ। আৰু এবাউট আছ তলত ইয়াতে মই এইখিনি কিবা এখিনি লিখি দিম। ঠিক আছে, কি লিখিম মানে টেক্সটত যাব, গৈ আপোনালোকে লিখি দিব আপোনালোকৰ হিচাপত। ঠিক আছে, আৰু ইয়াতে আমি আগৰ লিখাও কিবা আনি কপি কৰি পেষ্ট কৰি দিব পাৰোঁ। ঠিক আছে, এটা টেক্সটলৈ যাব এনেকৈ আৰু চাব হেডলাইনত যাব। ইয়াতে চাব হেডলাইন আহিলে আৰু যদি ক'ৰবাত আপুনি লিখি থোৱা আছে আপোনাৰ বিষয়ে, তেতিয়াহ'লে ইয়াতে আনি পেষ্ট কৰি দিব পাৰিব। আৰু লিখি থাকোঁতে যিহেতু সময় লাগিব আৰু ChatGPT ৰ থ্ৰুৱেও আমি লিখাই আনি দিব পাৰোঁ। অ'কে, লক্ষ্য কৰিব খুব দিছোঁ, বুজি পালে নিশ্চয়, এনেকৈ মিলাই ল'ব। ঠিক আছে, এইখিনি হ'ল এবাউট আছ আমাৰ বিষয়ে। আৰু তলত ইয়াত দেখিছে এই চেপ্টাৰ এইখিনি আমাক নালাগে ডিলিট কৰি দিছোঁ, আৰু আউট অফ পাষ্ট এইখিনি ডিলিট কৰি দিছোঁ যাতে মিলি যায়। ঠিক আছে, এনেধৰণে ছেটিংখিনি মিলাই ল'ব। ঠিক আছে, আপোনাৰ কিমান ডাঙৰ সিমানটো হিচাপতে আপুনি এনেকৈ এইখিনি মিলাই ল'ব। ঠিক আছে, হৈ গ'ল এইখিনি সৰু কৰি দিছোঁ। ঠিক আছে, এতিয়া এবাউট আছটো অলপ ডাঙৰ কৰি দিব। এনেধৰণে এইখিনি বস্তু ছেটিংটো কৰি ল'ব। অ'কে, আৰু অকণমান আমি ডাঙৰ কৰিব পাৰোঁ এবাউট আছটো, এইবিলাক লক্ষ্য কৰিব। ঠিক আছে, এটা ৱেবছাইটত এইটো কালাৰটো আমি সলাই দিওঁ, এইটো বল কৰি লৈছোঁ প্ৰথম, আৰু ইয়াৰ কালাৰটো দুটা বস্তু একে হ'লে ভাল নালাগে, যিহেতু ইয়াৰ কালাৰটো মই ব্লু কৰি দিছোঁ। চাওক ধুনীয়া লাগিছে হয়নে বাৰু? অ'কে, এতিয়া ইয়াতে আৰু এটা বাটন পালোঁ, এইটো লাৰ্ণ মোৰ দেখিলে, এইটো আমি কাটি দিছোঁ, ৰাইট ক্লিক কৰিলোঁ আৰু ইয়াতে আমি লিংক দিব পাৰোঁ। ঠিক আছে, লাৰ্ণ মোৰত ইয়াত যাতে কাষ্টমাৰে ক্লিক কৰাৰ লগে লগে আপোনাৰ মানে হয়তো এখন আমি লিংক ফৰ্ম এখনৰ লিংকো দিব পাৰোঁ, বা আমাৰ লেংগুৱেজ বেলেগ এটা পেজৰ লিংকো দিব পাৰোঁ। ঠিক আছে, এনেধৰণে আপুনি ইয়াতে লিংকটো লগাই দিব। এই লিংকটো ক্লিক কৰিলোঁ, এতিয়া লিংক দিবৰ কাৰণে এটা জেগা আছে। ঠিক আছে, এতিয়া আপুনি কিহৰ লিংক দিব, হোৱাটছএপৰ লিংক দিব নে লাইভ ৱেবিনাৰৰ লিংক দিব নে কি দিব, আপুনি নিজৰ হিচাপতে ইয়াতে লিংকটো দি দিব। ঠিক আছে, লিংকটো আপোনাক দিবলৈ মই শিকাইছিলোঁ, নিশ্চয় মনত আছে। লিংক বেলেগ একো নহয়, ধৰি ল'লোঁ মোৰ হোৱাটছএপৰ লিংকটো মই ইয়াত দিব বিচাৰিছোঁ, তেতিয়াহ'লে মই কি কৰিম, মোৰ হোৱাটছএপৰ যিটো লিংক আছে সেইটো আনি পেলাই ইয়াতে লগাই দিলেই হ'ল। ঠিক আছে, ইয়াতে ফুটা কৰি দিলেই হ'ল, ডিছপ্লে মোড কৰিব, বুজি পাইছেনে? এই জেগাখনত দি দিলেই হ'ল। ঠিক আছে, অ'কে, ঠিক আছে, এইখিনি তেতিয়া আপুনি লিংকটো লগাই দিলে, ইয়াত ক্লিক কৰিলে কাষ্টমাৰে আপোনাৰ নিৰ্দিষ্ট জেগা পাবগৈ। ধৰি ল'লোঁ আপোনাৰ হোৱাটছএপ গ্ৰুপ জইন কৰা লিংক যদি দিয়ে সেইটো পাব, নহ'লে আপোনাৰ ৱেবিনাৰ লিংক দিলে ৱেবিনাৰ জইন কৰিব পাৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, বুজি পাইছেনে? সেইখিনি আৰু এইটো কিবা কি হিয়াৰ ডনেট হিয়াৰ, এইটো মই কাটি দিছোঁ, আমাৰ কোনো ধৰণৰ ডনেট প্লেন নাই। এইখিনি হ'ল। ইয়াৰ পিছত আহিলে আমাৰ কণ্টেক্ট আছ। ঠিক আছে, ফোন নম্বৰটো ইয়াত দি দিব শুদ্ধকৈ আপোনাৰ, এইটো কাটি দিছোঁ, ইমেইল আপোনাৰ ইমেইলটো দি দিব ইয়াতে। ঠিক আছে, আৰু এড্ৰেছটো দিব এনেকৈ নিজৰ হিচাপত। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট ছ'চিয়েল আইকন। আপুনি যদি ফেচবুকৰ লিংক দিব বিচাৰে, এইটো ক্লিক কৰি লৈ পেলাই ইয়াত, বা ইউটিউবৰ লিংক দিব বিচাৰিলে ৰাইট ক্লিক আৰু ৰাইট ক্লিক কৰি আপুনি ধুনীয়াকৈ ইয়াতে লিংকটো দি দিব পাৰিব। ঠিক আছে, ঠিক আছে, এনেধৰণে এইখিনি বস্তু কৰি দিব। অ'কে, ফেচবুকৰ এনেকৈ ফেচবুকটো খুলি লৈ লিংকটো দি দিব পাৰিব। ঠিক আছে, এইখিনি কৰাৰ পাছত ইয়াতে ডনেট বুলি এটা কিবা আহি আছে, ৰ'ব সেইটো কাটি দিম নাই মই, ডনেট আমি নকৰোঁ বা আমি ইয়াতে ডনেট নলগাওঁ, এইখিনি আমাৰ দৰকাৰ নাই। ঠিক আছে, আমি এনেকৈ ডিলিট কৰি দিলোঁ। অ'কে, এই লাইব্ৰেৰী ফটোখন এইখন থাকক, এখন এটা এডুকেশ্যনেল ৱেবছাইটত আছে। ঠিক আছে, আৰু আপুনি যদি এখন নিদি আপোনাৰ নিজৰ কিবা দিব বিচাৰে, এইখন আপুনি এনেকৈ ৰাইট ক্লিক ইয়াতে ক্লিক কৰিব, ৰাইট ক্লিক কৰিব, এইখন ডিলিট কৰি দিব। ঠিক আছে, আৰু চাইজটো সলনি কৰিব বিচাৰিছে এনেকৈ ৰিচাইজ কৰি দিব, কিমানটো চাইজত লাগে সেইখিনি কৰি দিলে হ'ল। ঠিক আছে, অ'কে, আৰু একেবাৰে নিবিচাৰিলে আপুনি ডিলিট কৰি দিব। ঠিক আছে, ডিলিট, নহ'লে বেকগ্ৰাউণ্ডটো ডিলিট কৰিব বিচাৰিলে এইখিনি বস্তু এনেকৈ কৰিব। আৰু এইটো যদি দুটা মানে কপি কৰিব বিচাৰে, ইয়াতে কপিত ক্লিক কৰি দিব বা ডুপ্লিকেট কৰি দিব। ঠিক আছে, অ'কে, এইখিনি হ'ল আমাৰ। আমি এতিয়া ৱেবছাইটৰ শেষৰ পৰ্যায়লৈ আহিছোঁ। কণ্টেক্ট আছখিনি আপোনালোকৰ নিজৰ মতে এইখিনি দি দিব, ফেচবুক ইনষ্টাগ্ৰামৰ লিংক লগাব, আৰু ইয়াতে হাউ টু এম্বেড ইনটু কেনভা, এইটো নালাগে আমাক, মানে এই ছেকশ্যনটো যদি নালাগে কাটি লৈছোঁ। ঠিক আছে, ইয়াত বেলেগ কিবা লগাই দিব পাৰিব, আপোনাৰ কৰ্চৰ বিষয়ে ইয়াতে লগাই দিব। ঠিক আছে, যি আছে আপুনি লগাই দিব পাৰিব, নহ'লে আপুনি ইয়াতে আপলোডত গৈ আপুনি মানে বিচৰা ধৰণৰ সকলো ইয়াতে লগাই দিব পাৰিব। ঠিক আছে, মই চাইছোঁ স্কুলৰ বিষয়ে, স্কুলখনৰ বিষয়ে যদি কিবা আছে আমাৰ ইয়াত ধুনীয়াকৈ লিখা, সেইটো মই লগাই দিব পাৰিম। এইটো লগাই দিলোঁ, চাওক ইয়াতে ফিজ গোটেই লিখা আছে, দেখিছে? এইখিনি এইখিনি মই লগাই দিলোঁ। এনেধৰণে আপোনালোকে আপোনালোকৰ যিখিনি লাগে সেইখিনি অ'কে এনেকৈ লগাই ল'ব। ঠিক আছে, নিশ্চয় ধৰিব পাৰিলে আমি আজি কেনেধৰণে ইমান কম সময়ৰ ভিতৰতে এটা ৱেবছাইট ৰেডি কৰিম। চাওক
ঠিক আছে। আৰু যদি আপোনাক কিবা লাগে কোনোবা এটা ছেকশ্যন, তেতিয়া আপুনি এইট ছেকশ্যনত যাব। এইটো ব্লেংক পালে ইয়াতে আনি দি দিব। ঠিক আছে, ধৰি ললো মই এইটো ইয়াত দিব বিচাৰিছো, ইয়াতে ক্লিক কৰি দিলো, আনি ল'ব পাৰো। ঠিক আছে, অ'কে, এইটো ডাঙৰ কৰি দিম, সৰু হৈ আছে। অ'কে, দুখন হ'লে এখন ডিলিট কৰি দিছো, আৰু এনেধৰণে ডাঙৰ কৰি মানে এই চাইডত ধৰি টানিব, দুইফালে সমানে যাব। ঠিক আছে, অ'কে, এতিয়া এইফালে আনি চাইডত আৰু কিবা এটা লগাই দিব পাৰো, যিহেতু নহ'লে নিমিলে, ডাঙৰ কৰি দিলে এনেকুৱা হৈ যায়। ঠিক আছে, মই ৰ'ব, আচলতে শ্বৰ্ট কৰিছো, বুজি পাইছে নিশ্চয়, কি কৰিছো, শ্বৰ্ট কৰিছো কামবিলাক, বহুত বেছি হেৰি কৰা নাই। অ'কে, এইটো লগাই দিম, পাইছো, এইটো চাওক। অ'কে, চাওক, সাৱধানে আপোনালোকে চাইজবিলাক মিলাই ল'ব। অ'কে, এইটো অলপমান হেৰি হৈ গ'ল, গতিকে এইখিনি মোহা খাই গৈছে, দিব পাৰিছে। অ'কে, মাৰ্কেটিংটো খাই গৈছে, চাওক। লাইনিংখিনি মিলাই ল'ব। ঠিক আছে, নামটো ঢাক খাই যোৱাৰ কাৰণে মই সেইখিনি কাটি দিছো। ঠিক আছে, ইয়াতে আমি বেলেগ কিবা এটা দি দিম, সেইখিনি তলৰ জেগাখিনি যিহেতু খালি আছে, বেয়া লাগিছে নে বাৰু। ইয়াতে আমি কি কৰিব পাৰো জানেনে, টেক্সট গ'লো আৰু হেডলাইনত গ'লো, কণ্টেক্ট আছ বুলি লিখি দিম। ঠিক আছে, এইটো যিহেতু বগাত বগা নিচিলিকে, গতিকে কালাৰটো মনত ৰাখিব, এইটো বগা হৈ থকাৰ কাৰণে আমি বেলেগ এটা কালাৰ দিছো, নীলা দিছো। ঠিক আছে, এতিয়া বগাত নীলাটো ধুনীয়াকৈ লিখিব, কণ্টেক্ট আছ বুলি দি ইয়াতে মই ইয়াতে ফোন নাম্বাৰ দি দিব পাৰো, বা এনেধৰণে আপোনালোকে ছেটিংখন কৰিব। চাওক, ইমান কম সময়ৰ ভিতৰত এটা ৱেবছাইট ৰেডি কৰি দিলো। ঠিক আছে, দেখিলে। অ'কে, এতিয়া আমি এইটো ৰেডি কৰিলো, ৱেবছাইটটো হৈ গ'ল, আমি ইয়াত কি কৰিম, আমি ইয়াত পাব্লিছ কৰিম। ঠিক আছে, চাওক, এমেজিং হয়নে বাৰু, ৱেবছাইট ৰেডি, ডিজিটেল মাৰ্কেটিং আছামিজ স্কুলৰ ৱেবছাইট ৰেডি। অ'কে, কেনেকৈ পাব্লিছ কৰিম চাওক, প্ৰথমতে প্ৰিভিউ কৰি ল'ব, চাই ল'ব ৱেবছাইটটো ভাল লাগিছে নাই। ঠিক আছে, প্ৰিভিউ গ'লো, চাওক এনেকৈ ওলাইছে আমাৰ ৱেবছাইটটো, লাৰ্ণ ডিজিটেল মাৰ্কেটিং ইন আছামিজ। চাওক, লাহে লাহে মই দেখাই দিছো, ইয়াত এটা ভুল শব্দ আছে, আমি এইটো ফুট ধৰি ল'ম, নিশিকাটো নশিকা হ'ল, এইখিনিত আমি সলাব লাগিব। এইটো এআই থ্ৰুৱেদি লিখাৰ কাৰণে নশিকা বুলি লিখিছে, দেখিছেনে। এইটো শুদ্ধ কৰিব লাগিব, আৰু আহিলে ধুনীয়াকৈ চাই ল'ব দেই, যাতে ভুল নহয়। ঠিক আছে, এইখিনি বস্তু চাই ল'ব। অ'কে, অ'কে, ঠিক আছে, হৈ গ'ল। এতিয়া আমাৰ কম্পিউটাৰত এনেকৈ ওলাব, আৰু মোবাইলত এইখিনি ক্লিক কৰিব, মোবাইলত এনেকৈ ওলাব। চাওক, ৱেবছাইটটো মোবাইলত বেলেগ ধৰণে ওলাই, যিহেতু চাওক এনেকৈ ওলাব, বেয়া লগা নাই, ঠিকে আছে ন, ভালেই ওলাইছে, এইখিনি এনেকৈ ওলাব। অ'কে, এইটো একেটা পেজতে, এইটো এটা চাইড আছিলে, ইয়াত এটা চাইড দিছে কম্পিউটাৰ বা লেপটপত, কিন্তু ইয়াত মোবাইলত এনেকৈ দুটা পেজ কৰি উলিয়াই দিছে ডাইৰেক্ট। ঠিক আছে, ইয়াৰ পিছত ইয়াত গোটেইখিনি আছে। ঠিক আছে, গোটেই বস্তুখিনি আমি এনেকৈ বনাই ল'ব পাৰোঁ। অ'কে, আৰু এইটো মই ক্ল'জ কৰি দিছোঁ, আৰু মই ইয়াতে এটা এডিটিং কৰিম, কিয়নো ইয়াতে এটা ভুল হৈ আছে। চাওক, এইটো নশিকা এইটো হৈছে, নটো ঠাইত আমি নি কৰিব লাগিব, যিহেতু অ'কে, নিশিকা কৰি এইটো দিছে, শুদ্ধ কৰি দিলোঁ, শিকাটো অকণমান হৈ গ'ল। এইখিনি আৰু ভুল নাই, গতিকে আমি কি কৰিম, প্ৰিভিউ কৰি চাই ল'লোঁ, চোৱাৰ পাছত আমি পাব্লিছ কৰি দিম জাষ্ট। ঠিক আছে, পাব্লিছত চাওক, এমেজিং হয়নে, ইমান কম সময়ৰ ভিতৰত আমি আমাৰ এটা ৱেবছাইট বনালোঁ। ঠিক আছে, introducing live mobile preview, see how your website design look on mobile as your design, so you can get the experience with the perfect. Okay, okay কৰি দিলোঁ, মোবাইলত এনেকৈ হ'ব নহয় দিছে। ঠিক আছে, অ'কে, এতিয়া আমাক কি দিছে চাওক, চাইট এড্ৰেছ URL, আপোনাৰ ইয়াতে এড্ৰেছটো ইয়াত দিব লাগিছে, আমি কি দিম, আমি আমাৰ ৱেবছাইটৰ এড্ৰেছটো কি দিম, আমি ধৰিলোঁ লাৰ্ণ, LARN, চৰি অসমীয়া কৰি থৈ দিলোঁ কীবৰ্ডখন, এইটো মই এতিয়া ইংৰাজীলৈ লৈ গ'লোঁ, লাৰ্ণ ডিজিটেল মাৰ্কেটিং, ডিজিটেল মাৰ্কেটিং, ডিজিটেল মাৰ্কেটিং। এতিয়া এই URL টো নাই, চাওক, লাৰ্ণ ডিজিটেল মাৰ্কেটিং, দিছ URL ইজ নট এভেইলেবল। গতিকে আমি কি কৰিম, URLs মিনছ ইনফৰ্ম ৰিচোৰ্চ লোকেটৰ, যিকোনো এটা ৱেব পেজৰ যোনটো এড্ৰেছ হয়, সেইটো কয় মানে URL। ঠিক আছে, এইটো নাই, এইটো কোনোবাই ল'লে, গতিকে আছামিজ ডিজিটেল মাৰ্কেটিং, এইটো মই লিখোঁ যে আছামিজ ডিজিটেল মাৰ্কেটিং লিখোঁ, যদি কোনোবাই লোৱা নাই মই পাই যাম। ঠিক আছে, দেখিছে, পাই গ'লো, আছামিজ ডিজিটেল মাৰ্কেটিং .my.canva.site, কেনভা যিহেতু আমি বনাইছো মেইন, কিন্তু কেনভাৰ ৱেবছাইটটো থাকিব ইয়াত, বুজি পালে। অ'কে, এতিয়া মই এইটো আছামিজ ডিজিটেল মাৰ্কেটিং .my.canva.site বুলি মই URL পালোঁ, আৰু এইটো মই পাব্লিছ কৰি দিলোঁ, পিছত এডিটিং কৰিব পাৰিম। ঠিক আছে, সেইটো চাওক, প্ৰিপেয়াৰিং ইউৰ ডিজাইন, এইটো হৈ গ'ল।
আপোনালোকক মই এতিয়া ইয়াৰ লিংক দিম আৰু আপোনালোকে এইটো খুলি চাব ৱেবছাইটটো ইমান কম সময়ৰ ভিতৰত মই এই ৱেবছাইটটো বনাই দিলোঁ এমেজিং হয়নে নহয় কওক হয়নে নহয় আপোনালোকৰ চকুৰ সন্মুখত your website is now live দেখিছে ইয়াতে দিছে কাষ্টম your website domain make your website look professional with a custom branded domain আমি বেলেগ এটা ডোমেইন কিনি পেলাই আমি ইয়াতে মানে কানেকশ্যন কৰি ল'ব পাৰোঁ এটা খুব ধুনীয়া ব্ৰেণ্ডেড ডোমেইন এটা কিনি ল'ব পাৰোঁ যেনেকৈ মোৰ dm.assamese.online বুলি মোৰ স্কুলৰ ডিজিটেল মাৰ্কেটিং আছামিজ স্কুলৰ ৱেবছাইটটো আছে বা মোৰ নিজা এটা ৱেবছাইট আছে digitalsunki.in বুজি পাইছেনে তেনেধৰণে সেইটো যিটো ডোমেইন আমি কিনি লৈছোঁ এনেকৈ আপুনি কিনি ল'ব পাৰে যিকোনো ডোমেইন এটা কিনি লৈ আমি ইয়াৰ লগত সংযোগ কৰি দিলে আপোনাৰ ৱেবছাইট ৰেডি ঠিক আছে এতিয়া যেনিবা ইয়াতে URL টো কেনভাৰ হয় ঠিক আছে ভিউ ইয়ৰ ৱেবছাইট ইয়াত গ'লো মই ক্লিক কৰিলোঁ আৰু এই URL টো মই আপোনালোকক দি দিম আপোনালোকে চাব পাৰিব সন্মুখতে মই যিটো ৱেবছাইট বনালো সেইটো কেনেকুৱা হৈছে ঠিক আছে ইমান ইজি চাওক ফ্ৰী অফ কষ্ট কোনো ধৰণৰ ডোমেইন হষ্টিং নিকিনাকৈ আমি এটা ৱেবছাইট নিজৰ বিজনেছৰ কাৰণে ৰেডি কৰিছোঁ এইটো হ'ল মোৰ ৱেবছাইটৰ URL মই এইটো কপি কৰিম ওকে এতিয়া কপি কৰি লৈ আপোনালোকক দি দিম এইখিনিকে দেখিলে নিশ্চয় আপোনালোকৰ চকুৰ সন্মুখতে মই এই ৱেবছাইটটো বনাই দিলোঁ ফ্ৰী অফ কষ্ট উইদিন অনলি 20 মিনিটত ৰেডি ঠিক আছে এমেজিং হয়নে নহয় কওক আপোনালোকৰ ওচৰতে মই থাকি আপোনালোকৰ সন্মুখতে এটা ৱেবছাইট বনালো আমাৰ স্কুলৰ কাৰণে আৰু এতিয়া এই ৱেবছাইটটো লিংক মই ইয়াত দি দিছোঁ আপোনালোকে ইয়াতে এইটো এণ্টাৰ মাৰি দিছোঁ ক্লিক কৰি পেলাই চাওক ৱেবছাইটটো ঠিক আছে এমেজিং আপোনালোকে বনাওক ৱেবছাইট বনাওক আৰু মোক দেখাব ঠিক আছে